এটা খবৰৰ ভিত্তিত আমি সোণাৰী টাউনতে AS28AC 0916 নম্বৰ এখন ট্ৰাক ইণ্টাৰচেপ্ট কৰোঁ আৰু তাতে আমি পৰীক্ষা কৰি পাওঁ যে হিডেন চেম্বাৰত মানে কনচিল কৰি বা লুকুৱাই ছাছপেক্টেড বাৰ্মিজ চুপাৰী তেওঁলোকে ট্ৰেন্সপৰ্ট কৰিছিলে আৰু সেইখিনি পৰৱৰ্তী সময়ত বিহিত আইনী ব্যৱস্থাৰ কাৰণে ইতিমধ্যে আমি ট্ৰাকখনক থানালৈ আনিছোঁ আৰু যি তিনিজন ব্যক্তি আছিল ট্ৰাকখনত ক্ৰমে ছফিকুল ইছলাম তেওঁ ড্ৰাইভাৰ, মহিবুল ইছলাম দুয়োজনেই বৰপেটা আৰু এজন ব্যক্তি আব্দুল ফজল তেখেতৰ ঘৰ গোপালগঞ্জ ধুবুৰীৰ এই তিনিওজনকে সোধা পোছাৰ কাৰণে ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আৰু পৰৱৰ্তী সময়ত এই সন্দৰ্ভত যিখিনি বিহিত আইনী ব্যৱস্থা ল'বলগীয়া হয় সেইখিনি আমি ল'ম। প্ৰাৰম্ভিক অনুসন্ধানৰ পৰা আমি যিখিনি জানিব পাৰিছোঁ সেইটো হ'ল যে এই গাড়ীখন নামতলা দিশৰ পৰা অৰ্থাৎ নাগালেণ্ডৰ দিশৰ পৰা নামতলা হৈ সোণাৰী টাউনত প্ৰৱেশ কৰিছিল, য'ত আমি ইণ্টাৰচেপ্ট কৰিলোঁ আৰু প্ৰাৰম্ভিক পৰ্যায়ত আমি এইটো জানিব পাৰিছোঁ যে তাত যিটো কনচাইনমেণ্ট আছে মানে যিখিনি ছাছপেক্টেড বাৰ্মিজ চুপাৰী আছে এই চুপাৰীখিনি তেওঁলোকে মণিপুৰ দিশৰ পৰা নাগালেণ্ডেদি হৈ অসমত প্ৰৱেশ কৰিছে। এইটো আমি এই পৰ্যায়ত ক'ব পৰা অৱস্থাত নাই, সেইখিনি আমি ৱে ব্ৰিজত কৰিব লাগিব। যিখিনি প্ৰচিজিয়ৰ আছে প্ৰচিজিয়ৰ মতে যেতিয়া আমি সকলোখিনি ওজন কৰিম তেতিয়া ক'ব পাৰিম যে আমি মানে তাত কিমান পৰিমাণৰ সন্দেহযুক্ত বাৰ্মিজ চুপাৰী আছে। যিহেতু আৰক্ষীৰ এটা সফলতা বাৰ্মিজ চুপাৰী সন্দেহজনক হিচাপে আপুনি ধৰিছে, লগতে গাড়ীখন চুৰি গাড়ী বুলি এজাহাৰ দিয়া আছে। ইতিমধ্যে আমি এটা তেনেকুৱা তথ্য পাইছোঁ, আমালৈ আহিছে যে এইবছৰে মে' মাহত এই গাড়ীখন চুৰি হোৱা বুলি বা হেৰুৱা বুলি এখন এজাহাৰ দিয়া হৈছিলে আৰু সেইটোৰ কপি হোৱাটছআপ যোগে ইতিমধ্যে অচি সোণাৰীলৈ আহিছে। আমি সেই দিশটো চালি জাৰি চাম যে কেনেকৈ এই চুৰি হোৱা গাড়ীখন এই কামত ব্যৱহৃত হ'ল বা কোন কোন মানুহ এই গোটেই অপৰাধটো জড়িত আছে, সেইখিনি আমি পৰৱৰ্তী সময়ত তদন্তত লৈ পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।